হস্পিটেলত চিকিৎসাধীন অৱস্থাত জুবিন গাৰ্গ, কাষত পত্নী গৰিমা। হঠাৎ কি হ'ল জুবিন গাৰ্গৰ? বৃহস্পতিবাৰে নিশা মহানগৰীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন ৰূপত দেখা গ'ল হাৰ্থব জুবিন গাৰ্গক আৰু হস্পিটেলত জুবিন গাৰ্গৰ সৈতে দেখা গ'ল তেখেতৰ পত্নী গৰিমা গাৰ্গক। আৰু তেখেতক এই ৰূপত দেখি অনুৰাগীসকলে চিন্তাত পৰিছে হঠাৎ কি হ'ল জুবিন গাৰ্গৰ। কিন্তু অনুৰাগীসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। প্ৰকৃততে বৃহস্পতিবাৰে নিশা জুবিন গাৰ্গৰ নতুন অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে শ্বুটিংহে এনে ৰূপত দেখা গ'ল জুবিন গাৰ্গত। উল্লেখযোগ্য যে ৰৈ ৰৈ বিনালে হৈছে অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল চলচ্চিত্ৰ। অসমীয়া চলচ্চিত্ৰখনত প্ৰথমবাৰৰ বাবে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই অভিনয় কৰিব। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু চলচ্চিত্ৰখনত নীল আকাশেও অভিনয় কৰিছে বুলি জানিব পৰা গৈছে। আৰু জুবিন গাৰ্গৰ এই ৰৈ ৰৈ বিনালে চলচ্চিত্ৰখন ছেপ্টেম্বৰত মুক্তি লাভ কৰিব আৰু সকলোকে ছবিগৃহলৈ আহি চিনেমাখন চাবলৈ আহ্বান কৰিলে অসমবাসী ৰাইজক জুবিন গাৰ্গে। সঁচাকৈ জুবিন গাৰ্গৰ খবৰটো শুনি সঁচাকৈ খুবেই ভাল লাগিল।